আপোনালোকে দেখা পাই আছে এতিয়া বৰ্তমান আমি সাইণ্টিষ্টজনক লৈ আহিছোঁ আমাৰ বকো ছয়গাঁৱৰ আশে-পাশে জেগাটোৰ নাম কি আছিলে মাছগুমিয়া এনে জেগাৰ এতিয়া বৰ্তমান আমাৰ ইয়াতে নিউট্ৰিটেকৰ ফিড চলি আছে আৰু এওঁলোকে পৰীক্ষাগত হিচাপে পৰীক্ষা কৰিবৰ কাৰণে আমাৰ নিউট্ৰিটেকৰ দানা আজি কিমান দিনৰ আগতে আনিছিলে মোটামুটি 1 মাহৰ আগৰ পৰা তেওঁলোকে আমাৰ দানাটো হোৱা নাই এতিয়া 1 মাহ চলি আছে পৰীক্ষা কৰিবৰ কাৰণে দানাটো আনিছিলে এতিয়া আনাৰ পিছত এই পৰীক্ষা হৈছে আৰু কালিও আপুনি দানা আনিবলৈ গৈছে নহয় জানো হয় কালিও দানা আনিছে আৰু এই আমাৰ দাদাজন হ'ল তেওঁ 70 বিঘাৰো অধিক ফিচাৰী আছে আৰু এওঁ ফাৰ্মিং কৰি আছে বিশেষকৈ এওঁ ফিচাৰীত যাম এতিয়া কথা হ'ল আমি এজন ফাৰ্মাৰে অলৰেডি এওঁ আমাৰ দানা খুৱাইছে খোৱাৰ পিছত একবাৰ মাছক আমি দেখাবলৈ দাদা আজি আপুনি কিমান দিনৰ পৰা দানা খুৱাই আছে এই 15 দিনৰ পৰা আমাৰ নিউট্ৰিটেকৰ দানা নিজৰ ফিচাৰী চলাই আছে আৰু এওঁৰ পৰা আমি সুধিম যে 15 দিনৰ আগৰ পৰা 15 দিনৰ পৰা এই 15 দিনৰ ভিতৰত কিমান বেগ দানা খুৱালে 10 বেগ দানা খুৱাইছে এই 10 বেগ দানা খোৱাৰ পিছত আপোনাৰ কেনেকুৱা আছিলে মাছৰ চাইজ বা এতিয়া আপুনি কি অনুমান কৰিব পাৰিছে আপোনাৰ ফিচাৰী 200 গ্ৰামকৈ আছিলে এতিয়া কি আছে আপোনাৰ আইডিয়া কেনেকুৱা লাগিছে আচ্ছা 400 গ্ৰাম 15 দিনৰ আগতে তেওঁ দানা খুৱাইছিলে তেওঁ চাইজ 200 গ্ৰাম প্লাছ আছিলে কিন্তু এতিয়া 400 গ্ৰাম 450 গ্ৰাম কিছুমান আধা কেজিও হৈছে তেনেকুৱা তেওঁ মাছবোৰ হৈছেগৈ আপোনালোকে নিশ্চয় ভিডিঅ'ৰ মাজেদি দেখা পাইছে আজি 15 দিনৰ ওপৰত হৈ গ'ল দানা খোৱা নহয় জানো পৰীক্ষা হিচাপে চবে পৰীক্ষা কৰিছে আৰু যি হিচাপে তেওঁলোকে ৰিজাল্ট পাইছে তই কেনেকুৱা ৰিজাল্ট পাইছে আপুনি কওক ৰিজাল্ট ভাল পাইছে ন দানাটো এইটো 28 কিমান এম 28 এইটো 4 mm হয় ঠিক আছে বাৰু আমি আকৌ নেক্সট এটা ভিডিঅ'ত লগ পাম